মণিৰত্নম এণ্টাৰটেইনমেণ্টৰ এখন ছবি, দ্বিতীয় ছবি। ইয়াৰ আগতে শ্ৰী ৰঘুপতি কৰিছিল। আৰু আজি আমি ট্ৰেইলাৰটো, গানটো এইখিনি আপোনালোকক দেখুৱালোঁ, টিজাৰটো দেখুৱালোঁ। নিশ্চয় আপোনালোকে ভাল পাইছে। আৰু এই ছবিখনত মই ভাবোঁ অসমৰ বিশেষকৈ আটাইতকৈ ছিনিয়ৰ এক্টৰ আমাৰ কুলদা কুমাৰ ভট্টাচাৰ্য ছাৰৰ অভিনয় আছে শেষবাৰৰ কাৰণে। আৰু প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী ইয়াত নিজৰ নিজৰ ছবি, এইখন অকল যতীন বৰাৰ ছবি বুলি নহয়, ইয়াত প্ৰীতি কংকনাই বৰ সুন্দৰ কাম কৰিছে, কমল লোচনে সুন্দৰ কাম কৰিছে, সকলোৱে হিমাংশুৱে বৰ সুন্দৰ কাম কৰিছে। আৰু মই এটা কথাই কওঁ যে একে সৰু ল'ৰা মোৰ ভাইটি মৃন্ময় অৰুণ শইকীয়া পৰিচালক, তেওঁৰ প্ৰথম ছবি। ইয়াৰ আগতে ৱেব ছিৰিজত ডাইৰেকশ্যন দিছিল, এইখন তেওঁৰ প্ৰথম ছবি। আৰু মই ভাবোঁ যে আমি নৰ্থ ইষ্টৰ যি যি সমস্যাৰ সন্মুখীন হৈছোঁ, আমি এই গোটেইবিলাক সন্নিৱিষ্ট কৰি এই ছবিখন দেখুওৱা হৈছে অগ্নিবাণ। 6 ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন চিত্ৰগৃহত আহি আছে। আৰু মোৰ কাৰণে এটা বস্তু খুব দুখ লগা কথা যে হিয়া দিয়া নিয়াৰ পৰা জুবিন গাৰ্গ মই জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ, আৰু অগ্নিবাণত শেষ জুবিন গাৰ্গ আৰু মোৰ জুবিনৰ কণ্ঠ আৰু মোৰ লিপছত এইটোৱে হ'ব শেষ গান। আপোনালোকে গানটোও চালে। মোৰ বৰ কষ্ট হৈছিল ছবিখন যেতিয়া শ্বুটিঙৰ সময়ত এই গানটো লিপছ দিব যাতে বহুত কথাই মনত পৰিছিল, যিটো এখন মোক সাহস দিছিল, গৰিমা গাৰ্গে সাহস দিছিল, আমাৰ ইউনিট মেম্বাৰ, আমাৰ ডাইৰেকশ্যন ডিপাৰ্টমেণ্ট ইয়াং যিখিনি ল'ৰা ছোৱালী সিহঁতে সাহস দিছিল। জুবিন গাৰ্গে এটা কথাই কৈছিল যে চ' মাষ্ট গ' অন, শেষ মানেতো সকলো শেষ নহয়, শেষ তাৰ পৰাই আৰম্ভ হয়। আৰু সেই সাহসখিনি লৈ জুবিন আৰু মোৰ শেষ গানটো আমি আজি আপোনালোকৰ মাজত দেখুৱালোঁ, শ্বুটিং কৰিলোঁ। খুব ভাল চিনেমা হ'ব বুলি দৃঢ় বিশ্বাস। আৰু ছাবজেক্টৰ কথা কি ক'ম, যিখিনি সমস্যা আমি সদায় দেখি আছোঁ নৰ্থ ইষ্টত, ড্ৰাগছৰ পৰা আৰম্ভ কৰি, আৰু সেই গোটেই সমস্যাবিলাক একেলগে সন্নিৱিষ্ট কৰি দেখুওৱা হৈছে। প্ৰত্যেক অভিনেতা অভিনেত্ৰীৰ ডিপাৰ্টমেণ্ট হওক বা BGM বেকগ্ৰাউণ্ড মিউজিকৰ ক্ষেত্ৰতে হওক, ইয়াং ল'ৰা ছোৱালীখিনিয়ে বৰ সুন্দৰ কাম কৰিছে। তেওঁলোকৰ মই ভাবোঁ এইখন মোৰ কৰি থকা চৰিত্ৰবিলাকতকৈ বা পৃথক ধৰণৰ চৰিত্ৰবিলাক অভিনয় অলপ পৃথক চৰিত্ৰত অভিনয় কৰিছে, যিবিলাক মই তথাকথিত চৰিত্ৰ কৰি আছিলোঁ, তাতকৈ কামো কৰি যথেষ্ট ভাল লাগিছে। ডেফিনেটলি মই এগেইনষ্টত ডেফিনেটলি যিটো এজেণ্ট হিচাপে। আৰু ছবিখন চালে গম পাব প্ৰটাগনিষ্ট বুলিও নকওঁ, চবেই সুন্দৰ সুন্দৰ কাম কৰিছে। কিন্তু এটা কথা ঠিক, অকল যতীন বৰাকে স্কোপ দিয়া নাই মৃন্ময়, প্ৰত্যেকজন অভিনেতা অভিনেত্ৰীক স্কোপ দিছে, আৰু সেই স্কোপটো তেওঁ ইউটিলাইজ কৰিছে প্ৰত্যেকে নিজৰ নিজৰ। আৰু সকলোৱে আহক চাওক। 6 ফেব্ৰুৱাৰীত অসমৰ বিভিন্ন চিত্ৰগৃহত আহি আছে। আৰু যোৰহাটবাসী ৰাইজৰ এটাই মই গৌৰৱ অনুভৱ কৰোঁ, মই গৌৰৱেৰে কওঁ যে অসমীয়া ছবি যোৰহাটত যথেষ্ট আদৰ আছে, মৰম আছে। ভাল ছবি হ'লে নিশ্চয় তেওঁলোকে হৃদয় ভালে আহি চায় আৰু স্বীকৃতি দিয়ে। সেইটো মই আজি যোৰহাটৰ বাকী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে কওঁ, আহক অসমৰ এই জুবিন গাৰ্গ মোৰ, আমাৰ বেনীৰা মানে কুলদা কুমাৰ ভট্টাচাৰ্যৰ এখন শেষ ছবি। আৰু সকলোৱে চাওক, ছবিখন চাই যে ভাল পাব এইটো নিশ্চিত। প্ৰীতি কংকনে কিবা এন্ধাৰ ভেটি মই পোহৰ হৈ গৈছোঁ, এইবাৰ এই যুঁজ ৰজাৰ বাবে নহয়, এই যুঁজ অস্তিত্বৰ বাবে, এই যুঁজ মোৰ গৌৰৱৰ। আৰু সঁচাই ভাল লাগিছে চিনেমাখনত কাম কৰি। বহুত দিনৰ পিছত ৰবিও এটা কেৰেক্টাৰত অভিনয় কৰিছে। প্ৰত্যেকে মই কৈছো ইয়াত প্ৰত্যেকজনকে অভিনয় কৰাইছে, আৰু সুন্দৰ প্ৰত্যেকে নিজৰ অকল অভিনয় বুলি নহয়, নিজৰ নিজৰ দিশৰ BGMএ হওক বা সকলোৱে নিজৰ নিজৰ কাম সুন্দৰভাৱে কৰিছে। সকলোকে ধন্যবাদ জনাইছো আপোনালোকে আহি আমাক এইখন সময় দিয়াৰ কাৰণে। আহক 6 ফেব্ৰুৱাৰীত চিত্ৰগৃহত অগ্নিবাণ আহি আছে, ছবি চাওক আৰু চলচ্চিত্ৰ অগ্নিবাণ মণিৰত্নম এণ্টাৰটেইনমেণ্ট ফিল্মছৰ ছেকেণ্ড মুভি। ইয়াৰ আগতে শ্ৰী ৰঘুপতি পিছত এইখন, আৰু খুব ভাল লাগিছে। এটা সুন্দৰ জুবিন দাই ক'লে নৱপ্ৰজন্মৰ নৱাগত এটা টিম, খুব সৰু সৰু ল'ৰা, আজিকালি যেনেকে আগৰ মিলেনিয়াম যুগ আছিলে, এতিয়া জেনজি, আমিতো জেনজিতে পৰিম, আৰু জেন আলফা গোটেইকেইটা আজিৰ জেনেৰেশ্যনৰ এখন চিনেমা। ট্ৰেইলাৰ চাই চাগে গমেই পাইছে, খুব এনেকুৱা পেনপেনাই বা পেঘেনীয়া একো এটা চৰিত্ৰই নাই। প্ৰত্যেকটো বস্তুৱে খুব সুন্দৰকে স্পষ্টভাৱে আৰু খুব ক্ৰিস্পকে ধৰি লোৱা হৈছে। আৰু যতীন দা অলপ বেলেগ ধৰণৰ কেৰেক্টাৰ, আৰু মোৰো কেৰেক্টাৰটো বহুত বেছি মোৰ কৰি ভাল লাগিছে। অলপমান বেলেগ এটা সোৱাদ পাব। নাৰী মানে যে অকল চকুলো টুকি বা এইবিলাক এনেকুৱা কৰিলেই যে নহয়, স্বাভিমানী, আজিৰ যুগৰ নাৰী খুব স্বাভিমানী, খুব ষ্ট্ৰং আৰু খুব সাহসী হয়, কেৰেক্টাৰটোৰ যোগেদি প্ৰকাশ পাইছে। আৰু মোৰ এই কেৰেক্টাৰটোৰ পৰা বহুতখিনি মহিলাই এটা যে চেপা, এটা যে হেঁচাত সহ্য কৰি থাকে, সেইটোৰ পৰা ওলাই আহিবলৈ সাহস পাব। আৰু আটাইখিনি খুব সুন্দৰ কাম কৰিছে কুলদা, আমাৰ লেট কুলদা। তেওঁ যোৱাৰ আগত
তেওঁৰ শেষখন চিনেমা, আৰু এইটো বয়সত তেওঁ যিটো এক্টিং কৰি থৈ গৈছে সেইটো চাগে সদায় মানে ইতিহাসৰ আমাৰ যিটো হেৰিত আছে, যিটো আমাৰ অসমীয়া 90 বছৰীয়া ইণ্ডাষ্ট্ৰিটোৰ যিটো আমাৰ এটা আজিলৈকে কি বুলি কয় এইটো, যিটো আমাৰ মানে অভাৱ এটা আছিলে সেইটো তেওঁ পূৰণ কৰি থৈ গৈছে। আৰু জুবিনদাৰ গানটোৰ কথা ক'বই নালাগে, আমি খুব ধুনীয়াকে কৰিবলৈ চেষ্টা কৰিছো, সকলোৱে বহুত কষ্ট কৰিছে। আৰু কমল লোচনৰ খুব ধুনীয়া এটা কেৰেক্টাৰ, আৰু ভিলেইন হিচাপে মানে ফালি দিছে আৰু গেটআপে চাব নেকি। আৰু জতিন দাৰটো ক'বই নালাগে, আগতে যিমান আমাৰ অসমবাসী ৰাইজে আমি যেনেকে দেখি আহিছো তেখেতক, এইবাৰ সকলোৱে বেলেগ ৰূপত দেখা পাব। আৰু অভাৰঅল কমাৰ্চিয়েল হিচাপত আটাইখিনি আছে চিনেমাখনত। 2.5 ঘণ্টা এটা খৰচ কৰি যাতে কাৰো যাতে মনৰ পৰা যাতে সেই আফচোচটো হ'বলগীয়া নহয়, সকলোৱে বহুত চেষ্টা কৰিছে। গতিকে আহিব আপোনালোক 6 ফেব্ৰুৱাৰী তাৰিখে, আৰু ছবিগৃহলৈ আহি আমাক আশীৰ্বাদ এটা সংলাপ আছে চিনেমাখন মোৰ যে